স্কুললৈ অনুৰাগ দলৈ বৰ্তমান চৰ্চাত থকা এজন ল'ৰাৰ নাম আপোনালোকে তো গাইজ গম পাইছে অনুৰাগ দলৈ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ নম্বৰ পাই 1 নম্বৰ স্থান লাভ কৰিলে আকৌ এবাৰ again very congratulations to অনুৰাগ দলৈ নেক্সট আমাৰ প্ৰশ্ন এই যে অসমতো ইমান খাটাৰা ষ্টুডেন্ট আছে সিহঁতে বাৰু কি খাই কিতাপ পঢ়ে মোৰ চাই ভাবি মাথা বেয়া হৈ যায়গে সিহঁতে এবছৰে পঢ়ে আমিও এবছৰে পঢ়ো কিন্তু গোটেই বছৰটো শেষ হৈ যোৱাৰ পাছত যেতিয়া পৰীক্ষা ওচৰ পাবহি তেতিয়া চাবি দিমাগত দেখোন একো এটাও নাই ওটো চাই সিহঁতৰ বাবেও 6টা সাবজেক্ট আমাৰ বাবেও 6টা সাবজেক্ট বছৰটো শেষত যেতিয়া পৰীক্ষা দিবলৈ সিহঁত যাব এটো যে কিতাপখন জানি বুজি লোৱাৰ উপৰিও অন্য বহু কেইখন কিতাপৰ পৰা ডাউট ক্লিয়াৰ কৰে নহয় কিন্তু আমাৰ ক্ষেত্ৰত এটা সাবজেক্টৰ 3-4টা চেপ্টাৰ ক্লিয়াৰ নহয় এটা চেপ্টাৰৰ পৰা 2-3টা কোৱেশ্যন ইটোৰ পৰা 2-3টা কোৱেশ্যন পঢ়ি মেলি দেগে পৰীক্ষা কলো নহয় ছাৰ আপোনাক আজি ইমান পৰীক্ষা দিলুং ইমান বছৰ পঢ়িলুং তে সদায় একে হৈ থাকে নেক্সট বছৰ পৰা ভালকে পঢ়িম কিন্তু আজিলৈকে হে নেক্সট বছৰ নাহিলে আও ছাৰে সিহঁত মানে যিসকলে পুৰা ফাটি ৰিজাল্ট কৰে সিহঁত আৰু আমাৰ মাজত বিৰাট খাটা পাৰ্থক্য আছে নহয় ছাৰ কি পাৰ্থক্য সিহঁতৰ পাছে ছাৰ সিহঁতক লগ পাবৰ বাবে সৰস্বতী আই দৌৰি থাকে কিন্তু আমি কি কৰোঁ সৰস্বতী আই পাছে দৌৰোঁ তেনেকুৱা হলেতো ছাৰ সেইবিলাকে ভাল ৰিজাল্ট কৰিব পাৰিবই ন ইয়াত আকৌ সৰস্বতী আই আগে পিছে দৌৰাটো আহিল কপা সেইবোৰ বহুত কথা ছাৰ বাৰু ৰিজাল্টৰ কথা বাদ দিয়ক তেখেতে কেনেকৈ পঢ়িছিলে কেনেকৈ পঢ়ি মেলে ইমান ৰিজাল্ট কৰিছিলে আপোনালোকক ক্লিপ এটা দেখুৱাম আৰু নিউজ চেনেল কিটা যিহে ইণ্টাৰভিউ মাথা খাৰাপ কৰি দিব আও গাইজ আমি যদি এতিয়া ষ্টুডেন্ট নহয় সাংবাদিক হলুহেঁতেন তেনেহলে এতিয়া কি স্কুলত থাকিলুহেঁতেন বুলি ভাবিছে নেকি এতিয়া সিহঁতৰ ঘৰত গৈ উধাই ইণ্টাৰভিউ লৈ থাকিলুংগেহেঁতেন এটা দুটা ইণ্টাৰভিউ নহয় 4টা 5টা সেনেকুৱাটো কৈ আছে এতিয়া কেৱল একে ইণ্টাৰভিউ এইখিনিয়ে নহয় ছাৰ ৰাতিপুৱাৰ পৰা দুপৰীয়াৰ পৰা গধূলিলে ইণ্টাৰভিউ মোৰ মতেতো সেই ল'ৰা ছোৱালীকেইটা খাবলৈ সুখেই দিয়া নাই হাগিবলৈও কিজানি সুখ দিয়া নাই তেনেকুৱাহে লাগে ক আজিকালি যিহে উৎপাত আমি হলে গাছ ইণ্টাৰভিউ লোৱাৰ বাবে হিংসা কৰা নাই কিন্তু লগাতকৈ বেছি হোৱা নাই নে কেৱল বহুত নম্বৰ পালে সকলো নহয় এতিয়া যেনেকৈ নিজকে সিহঁতে মানৱ সম্পদ ৰূপে গঢ়ি তুলিছে ভৱিষ্যতেও আৰু 10 বছৰ পাছতো হে একে মানৱ সম্পদ ৰূপে চাবলৈ বিচাৰো কাৰণ আগতে এনেকুৱা বহুত টপ কৰা ষ্টুডেন্ট বৰ্তমান কৰবাত নহয় কৰবাত হেৰাই গৈছে কোনোবাই ফেল কৰা কোনোবাই ফাৰ্ষ্ট ডিভিজন সিম্পল কোনোবাই সেকেন্ড ডিভিজন কোনোবাই থাৰ্ড ডিভিজন পোৱা ষ্টুডেন্টটো আজি ভাল কাম কৰি আছে সময় গগৈ ইউটিউবাৰ সমাজ সেৱক আমি বাৰু কোৱা নাই যে সেইবিলাকক নিউজ নকৰি সময় গগৈক নিউজ কৰগে যা কিন্তু ছাৰে জাষ্ট এটা উদাহৰণ দেখাইছে তাৰ বাবে এতিয়া যেনেকৈ কষ্ট কৰি আছে ঠিক তেনেকৈ ভৱিষ্যতে কষ্ট কৰিব লাগিব ছাৰে হেতু বুজাইছে যি কি নহওক এই যে ষ্টুডেন্ট কিজনে টপ কৰিছে যেনে অনুৰাগ দলৈ ঝৰ্ণা শইকীয়া মানস প্ৰতিম শইকীয়া বেদান্ত চৌধুৰী দেৱাশ্ৰী কাশ্যপ ইহঁতে যে টপ কৰিছে সিহঁতেতো বহুত কষ্ট কৰিছে গতিকে সিহঁতৰ কৰ্মবিলাক দেখি উঠি অহা নৱপ্ৰজন্মই এইটো এটা আদৰ্শ হিচাপে ল'ব পাৰে যে কেৱল পঢ়ি শুনি নম্বৰেই নহয় কষ্ট কৰিলে চেষ্টা কৰিলে সকলো সম্ভৱ অনুৰাগ দলৈ কোৱা মতে সি 11-12 ঘণ্টা পঢ়িছিল বৰ সুন্দৰকৈ পঢ়িছিল এতিয়া এইটোকে যদি আমি কৰ্মলৈ ৰূপান্তৰ কৰি দিওঁ তাৰ মানে 11-12 ঘণ্টা যদি আমি স্মাৰ্ট ৱৰ্ক কৰো তেনেহলে সাকসেস নেপাম নে বাৰু যি কি নহওক সকলো লোকে শুভকামনা জনালো আৰু আমাৰ নিউজ চেনেল সাংবাদিকবোৰকো মানে অলপ ৰিকুৱেষ্ট কৰিছো যাতে সিহঁতকো অলপ শান্তি দিয়ক এটা ইণ্টাৰভিউ ললে হৈ গ'ল যথেষ্ট বহুত মানুহে দেখিলে 10টা 15টা ল'বলৈ কি দৰকাৰ ঠিক আছে ছাৰ দিস ইজ অল ৰাইট এতিয়া আহিছো একেবাৰে শেষত এটা ভয়ংকৰ খবৰ লৈ আপোনালোকে গম পাইছে ডুবাইত মৰুভূমিৰ চহৰ বুলি ক'লেও বেয়া নহয় মৰুভূমিৰ চহৰ ডুবাইত বৰ্তমান বানৰ সন্ত্ৰাস
এইটো কিন্তু বৰ ভয়ংকৰ কথা দেই। যিটো সময়ত ডুবাই চৰকাৰে নিজেই বৰষুণৰ সৃষ্টি কৰিছিল সেইটো সময়ত প্ৰকৃতিৰ বিপৰীত ৰূপ। আপোনালোকেতো গম পায়েই ডুবাই কেনেকুৱা শুকান চহৰ, বালি সকলোফালে বালিময়, পানীৰ অভাৱ। তেনেকুৱা এখন চহৰত, তেনেকুৱা এখন দেশত 24 ঘণ্টাত সকলো তছনছ কৰি পেলালে প্ৰকৃতিয়ে। ইমানে খাতৰা বানপানী আহিলে সকলো ডুবি শেষ। বতৰ বিজ্ঞানীৰ মতে প্ৰায় 2 বছৰ 1.5 বছৰৰ বৰষুণ 24 ঘণ্টাত আহি সকলো তছনছ ডুবাই। তাৰমানে গাইজ, এই ঘটনাই এটা কথাই ঘুচায় যে প্ৰকৃতিয়ে ইচ্ছা কৰিলে যিকোনো কৰি পেলাব পাৰে। হয়তো কিমান বছৰ পিছত এনেকুৱা ঘটনা সংঘটিত হৈছে ঠিক নাই। কোনেও চাগে ভবাই নাছিল বানপানী হ'ব ডুবাইত। কিন্তু নভবাকৈয়ে হৈ গ'ল। লাহে লাহে যি হাৰত গছ গছনি কাটি মানুহে প্ৰকৃতি ধ্বংস কৰিছে, লাহে লাহে গৰমৰ উত্তাপ যেনেকৈ বাঢ়ি বাঢ়ি গৈ আছে, আৰু যে বেছি দিন নিটিকিব পৃথিৱীখন সেইটো হ'লে নিশ্চিত। আৰু বৰ্তমান সময়ত কোনো দেশত ভূমিকম্প কি খাতৰা আহিছে। এতিয়া ডুবাই, কেৱল ডুবাইতে নহয়, চৌদি আৰৱ, তেনেকুৱা বহু কেইখন দেশত বানপানী ভয়ংকৰ ৰূপ লৈছে। হয় ছাৰ, যেনেকৈ এটা সময়ত এলিয়েনে গোটেই ৰাজত্ব কৰি আছিল আৰু এটা সময়ত ধ্বংস হৈ পৰিছিল, ঠিক তেনেকৈ চাগে মানুহ এটা সময়ত খতম হৈ শেষ হ'ব। এইবোৰ যে সৰু সৰু উদাহৰণ দিছে প্ৰকৃতিয়ে, সেইবিলাকে তাকে হুচায়। গতিকে প্ৰকৃতিৰ লগত কোনো তিষ্ঠিব নোৱাৰে। আজি প্ৰযুক্তিবিদ্যা উন্নত হ'লে কি হ'ব, প্ৰকৃতিক ধ্বংস কৰি মানুহ উন্নয়ন হ'লে কি হ'ব? প্ৰকৃতিয়ে যিদিনাখন খতম কৰি দিব সকলো চাফা। কোনো প্ৰযুক্তিবিদ্যাই ৰখাব নোৱাৰিব। আলোচনা বহুত হ'ল, আৰম্ভণি গীতটো ক্লজিং মাৰি ফিনিছ কৰি দিয়া যাওক। অ'কে ছাৰ। নতুন ঘৰ এখন, নতুন আপোন এজন, পাৰিবা